দৰঙৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপ। দৰঙৰ জ্ঞানোদয় জাতীয় বিদ্যালয়ৰ ব্যতিক্ৰমী প্ৰয়াসক প্ৰশংসা সুধি সমাজৰ। দৰং জিলাৰ 1-2 নং বৰুৱাঝাৰস্থিত জ্ঞানোদয় জাতীয় বিদ্যালয়ৰ উদ্যোগত দিনজোৰা ক্ৰমণিকাৰী কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা আৰু সমাজ সংস্কাৰমূলক সভা অনুষ্ঠিত কৰে। সমাজত প্ৰচলিত মাদক দ্ৰব্য, তীৰ, ভাং, জুৱা, বাল্যবিবাহ, বহুবিবাহ আদি অনৈতিক ক্ৰিয়াকলাপ সামৰিক শৈক্ষিক সজাগতা সভা অনুষ্ঠিত হয়। সভাখনিত কেইবাগৰাকী সমল ব্যক্তি উপস্থিত থাকি শৈক্ষিক পৰ্যালোচনা আগবঢ়াই 1-2 নং বৰুৱাঝাৰস্থিত জ্ঞানোদয় জাতীয় বিদ্যালয় ব্যতিক্ৰমী প্ৰয়াসক প্ৰশংসা সুধি সমাজে। প্ৰতিখন বিদ্যালয়ৰ এনে অনুষ্ঠান অনুষ্ঠিত কৰিলে সমাজ অধিক উত্তৰণ হ'ব বুলি মত পোষণ কৰে। অনুষ্ঠানটিৰ লগত মিল ৰাখি এইবেলি বিদ্যালয়খনিৰ পৰা উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ ছাত্ৰীসকলক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে বিদ্যালয় কৰ্তৃপক্ষই। আজিৰ ছাত্ৰ অনাগত দেশৰ ভৱিষ্যত, গতিকে ছাত্ৰ ছাত্ৰীসকলে শৈক্ষিক দিশত আগুৱাই যাবলৈ উদ্গনি যোগায় অতিথিসকলে। অনুষ্ঠানটিত ধুলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহিবুৰ ৰহমান, আমছ উপদেষ্টা আইনুদ্দিন আহমেদ, শিক্ষাবিদ ফকৰুদ্দিন আহমেদৰ লগতে কেইবাগৰাকী শিক্ষাবিদ, সমাজকৰ্মী, সংগঠন কৰ্মীৰ উপস্থিত থাকে। সকলোৱে বিদ্যালয়খনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। আমি শিক্ষিত সমাজে আমাৰ সমাজ ব্যৱস্থাৰ পৰা অপৰাধ মুক্ত কৰিব লাগিব, আমাৰ সমাজৰ পৰা বাল্য বিবাহ মুক্ত সমাজ গঢ়িব লাগিব। আৰু জ্ঞানোদয় জাতীয় বিদ্যালয়ে আজি যি প্ৰচেষ্টা লৈছে, বিশেষকৈ খায়েৰ ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে আজি বাল্য বিবাহ আৰু কুসংস্কাৰ মুক্ত সমাজ গঢ়িবৰ কাৰণে শৈক্ষিক সজাগতা সভা অনুষ্ঠিত কৰিছে। আৰু ইয়াত প্ৰায় 1000ৰো অধিক ছাত্ৰ ছাত্ৰী, যুৱক সমাজ আৰু ৰাইজ উপস্থিত আছিলে। আৰু তেওঁলোকৰ আগত আমি এটা কথাই তেওঁলোকক অনুৰোধ কৰিছোঁ যে আপোনালোকে যদি নিজৰ জীৱনটোক ভাল পায়, নিজে যদি সপোন দেখে, নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত যদি আপোনালোকে উজ্জ্বল কামনা কৰে, তেতিয়াহ'লে আপোনালোকে কষ্ট কৰিব লাগিব। নিজৰ ল'ৰা ছোৱালীক কুসংস্কাৰৰ পৰা আঁতৰাই আনিব লাগিব। আৰু বিশেষকৈ নিচাজাতীয় সামগ্ৰী যিখিনি আছে, শিখৰ গুটকা, মদ, ভাং, জুৱা, এই কুসংস্কাৰৰ পৰা আমি সমাজ ব্যৱস্থা যদি মুক্ত কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমি সকলোৱে শিক্ষিত হ'ব লাগিব। আৰু ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা, এই শ্লোগানটো আপোনালোকে জানে আমি দি আহিছোঁ। দৰং জিলা সামগ্ৰিকভাৱে আজি জ্ঞানোদয় জাতীয় বিদ্যালয়ে যি প্ৰচেষ্টা হাতত লৈছে, প্ৰত্যেককেইখন বিদ্যালয়ে এই প্ৰচেষ্টাবিলাক হাতত ল'ব লাগে। আৰু আপোনালোকৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম, আৰু দৰং জিলা উপায়ুক্ত ডাঙৰীয়াক আমি আহ্বান জনাম, আৰু আৰক্ষী অধীক্ষক ডাঙৰীয়াক আহ্বান জনাম যে দৰং জিলাত যথেষ্ট পৰিমাণে কুসংস্কাৰ আৰু ড্ৰাগছৰ প্ৰভাৱ বৃদ্ধি পাইছে। গতিকে এই ক্ষেত্ৰত যাতে আৰক্ষী অধীক্ষক ডাঙৰীয়া এটা বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰে। আৰু এই জ্ঞানোদয় জাতীয় বিদ্যালয়ৰ জৰিয়তে আমি সমগ্ৰ এই অঞ্চলৰ ৰাইজক আহ্বান জনাম, তেখেতসকলে নিজৰ ল'ৰা ছোৱালীক সুশিক্ষাৰে শিক্ষিত কৰি তেওঁলোকৰ যি সপোন, বিশেষকৈ ডক্টৰ, ইঞ্জিনিয়াৰটো হৈ আছে, আমি IAS IPS অফিচাৰ হ'ব লাগিব। আৰু তাৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা হাতত লওক, আমি তেওঁলোকৰ লগত আছোঁ। চাওক, এই বৃহত্তৰ বৰুৱাঝাৰ অফিচ বজাৰ অঞ্চলত বিভিন্ন বিদ্যালয় অনুষ্ঠান আছে, কিন্তু এই যিটো ব্যতিক্ৰমী যিটো অনুষ্ঠান জ্ঞানোদয় জাতীয় বিদ্যালয়ে গ্ৰহণ কৰিছে, আমি ভাবোঁ যে এই অনুষ্ঠানৰ প্ৰচেষ্টা সাৰ্থক হ'ব। আৰু এই অনুষ্ঠানৰ জৰিয়তে এই অঞ্চলত এটা ব্যাপক সজাগতা সৃষ্টি হ'ব। আৰু আমি ভাবোঁ যে বাকী বিদ্যালয়সমূহেও এই ধৰণৰ প্ৰচেষ্টা হাতত লওক। জ্ঞানোদয় জাতীয় বিদ্যালয়ে যি আদৰ্শ দেখুৱাব বিচাৰিছে, সেই আদৰ্শটো বাকী বিদ্যালয়সমূহে গ্ৰহণ কৰক।